তোমাৰ লগত ব্যৱসায় কৰিম বুলি শুনি বহুতে হাঁহিছে মোক। মোৰ লগত কাম কৰিলে তুমি লাজহে পাবা যেন লাগে। এনেকৈ কিয় কৈছা? বাদ দিয়াহে। এনেই ঘৰত বেকাৰ থাকোঁতে মোক কোনে খবৰ লয়? এনেকৈ ভাবিছা যদি ঠিকে আছে। তোমাৰ লগৰ কেইজনৰ ছাপোৰ্ট পালে তুমি কাম কৰিব ভাল পাবা। সিহঁতে ছাপোৰ্ট দিবই, আৰু নন্দনদাই খুব ভাল পাইছে। মাথো তোমাক বিশ্বাসত ল'বলৈহে মানা কৰিছে। সাপ আছিলোঁ যে মই বিশ্বাস কেনেকৈ কৰিম? তেনেকৈ কিয় কৈছা? সঁচাটো কৈছোঁ। আহা পাছলৈ অকণমান দৰ দাম কৰি লওঁ ব'লা। কিন্তু শুনাচোন, ব্ৰইলাৰটো পূৰা কৰোঁ নেকি? তেতিয়া চেল বাঢ়িব কিন্তু। ঠিকেই, পাৰি, কাষ্টমাৰো বাঢ়িব। মই অলপ গোটৰ পৰা আহোঁ, তই অলপ চাবি। হ'ব যাওক, বোৱাৰীকক দায়িত্ব দিলোঁ বুলি ধৰি লওক। ঐ পাগল, কলৈ যাওঁ? তোৰ মাত নোহোৱা হৈ যাওক, মেমৰি নোহোৱা হৈ যাওক, মোৰ কোনো আপত্তি নাই। মাত্ৰ মোৰ কাষত মোৰ পাগলটো থাকিলেই হ'ল। তোৰ চকুৰ চাৱনি মই চিনি পাওঁ, বুকুৰ ধপধপনি বুজি পাওঁ। তোক গুৱাহাটীৰ হস্পিটেললৈ লৈ যাম, তই কথা ক'ব পৰা হৈ যাবি, চিন্তা নকৰিবি দে। গুড মৰ্ণিং। ডেকা ল'ৰা গা কেনে এতিয়া? ভালতো হ'বই, ভাল ভাল মানুহ কাষত আছে। আচ্ছা, তুমি উমা দাসৰ ছোৱালী নহয় জানো? হয়। ইয়াত আছা যে? এইখনতো মোৰ ঘৰৰ নিচিনাই। এইখন ঘৰৰ মই হ'ব লগা বোৱাৰী। অ' আচ্ছা, এওঁ দেখোন অহা দুদিনমান হৈছিলহে, বিয়া ঠিক হ'লেই? এই জন্ম হওঁতেই বাপেক আৰু মই বিয়া ঠিক কৰি থৈছিলোঁ। অ'হ, চিনেমা? চিনেমা নহয়, কিন্তু আমাৰ ক্ষেত্ৰত এইটোৱেই হয়। কথা মানেই কথা, হিন্দেৰি নাই। ভাল কথা। আচ্ছা, তেওঁ ট্ৰিটমেণ্টৰ কথা কি ভাবিলে? পইচা গোটাই আছোঁ, অহা সপ্তাহত লৈ যাম। ভাল ডক্টৰৰ এড্ৰেছ এটা মই আনিছোঁ, তেখেতক তালৈ লৈ যাব। মাত্ৰ এটা সমস্যা আছে। কি সমস্যা? ট্ৰিটমেণ্টৰ পিছত যদি তেওঁ নিজকে বেলেগ বুলি পৰিচয় দিয়ে, সৰুতে ঠিক কৰি থোৱা বিয়াখন তেতিয়াতো নহ'বগৈ। ছমাহমানলৈকে লাভৰ চিন্তা কৰিব নোৱাৰা, বুজিছা? ছমাহ কিয়, এবছৰ ৰম। বছৰ দেখোন একো নকৰাকৈ আছিলোঁ। আমাৰ দোকানত যিকোনো সময়তে দোকানী থকাৰ ব্যৱস্থাটো কৰিব লাগিব। পাছলৈ যদি বাহিৰৰ পৰা নানি ইয়াতে যদি কাৰোবাক গোবৰ সাৰ দি কৰিবলৈ দিয়া যায়। হয় দিয়া, ইয়াত যিমানবোৰ পাচলি দেখিছা নহয়, মেক্সিমাম সাৰ দিয়া। কিন্তু খেতি কোনে কৰিব? ফ্ৰী চাউল পায়, তাৰে আধা পাচলি কিনাত ব্যৱহাৰ কৰে। খেতি কৰা মানুহে নাই। এটা কাম কৰিব পাৰি নেকি? কি কাম? খেতি মাটি অলপ আধিলে লৈ আমি কবি, বেঙেনা, ৰঙালাও এইবিলাকৰ খেতি কৰিব পাৰোঁ নেকি? অৰ্গেনিক। অলপ কষ্ট হ'ব, কিন্তু আমাৰ লগৰখিনিয়ে ছাপোৰ্ট কৰিব। আৰু ফাৰ্ম এখন খুলি ল'ব লাগিব। বিক্ৰী আমি কৰিম। বিক্ৰী কৰাৰ বাবদ যিখিনি লাভ হ'ব তাৰে এটা অংশ আমি ৰাখি ফাৰ্মৰ নামত বাকীখিনি জমা দিম। পাৰি, কিন্তু খেতি হোৱালৈকে ক'ত অৰ্গেনিক পাচলি পায় সেয়া আমি বিচাৰিব লাগিব। হয় দিয়া, মানুহে জানিব লাগিব আমাৰ ইয়াত অৰ্গেনিক পাচলি পায় বুলি। আমাৰ লগত এতিয়া ঋষি থাকিলে ভাল আছিল ন? সি ক'লেই হ'ব নেকি ই আমাৰ নহয় বুলি? কিয় ক'ব? নকয় ন দাদা? পুলিচটোক মোৰ মাৰি দিবলৈহে মন গৈছিল। বৰ নিগেটিভ কথা কৈ থাকে। আগতেও আহি যা তা কৈছে। তাৰ চকু পৰিছে আকৌ, ই যে ধুনীয়া। চাওক, মোৰ কথাখিনি শুনি মোক বেয়া বেয়া লাগিব চাগে, লাগিছেই চাগে, কিন্তু তেনেকুৱা হ'ব নোৱাৰে বুলি আপুনি বুকুত হাত থৈ ক'ব পাৰিব জানো? সেইকাৰণে কৈছোঁ, সোনকালে ট্ৰিটমেণ্ট কৰক। দিন যিমানে বাঢ়িব আপোনালোকৰ মায়েও সিমানে বাঢ়িব, আৰু সি আঁতৰি গ'লে আপোনালোকে কষ্ট পাব। আঁতৰি নাযায় সি মোৰ ল'ৰা, সি মোৰ লগত থাকিব। আশাটো সেইটোকেই কৰিছোঁ, কিন্তু আমি ভবাতকৈ খেলখন ভগৱানে বেলেগকৈ লিখি থয়তো। আচ্ছা, এই নম্বৰটো লওক। অঁ দিয়ক। ডাক্তৰজনৰ ফোন কৰি যাব। অঁ, সকলোৰে ভাল হোৱাটো বিচাৰোঁ। ঠিক আছে, আহিছোঁ দিয়ক।
এইটোক দেখিবলৈ মন নাযায় আকৌ আহিলে নদীত পেলাই দিম বাপেকে কি যা এটা কথা কওঁ কাইলৈ গুৱাহাটীলৈ যাম এই ফোন নম্বৰটো ল ডাক্তৰজনলৈ ফোন এটা কৰিবি বাবা পইচা হিচাপ কৰিছ ৭,০২০ টকা গুৱাহাটীলৈ গাড়ী এখন অহা যোৱা কৰিবলৈকে ৪,০০০ মান টকা লাগিব ১০,০০০ মান টকা লগত লৈয়ে যাব লাগিব কাইলৈ নাযাওঁ দে দুদিনমানৰ পাছত যাম নালাগে মই গোটৰ পৰা টকা ৩,০০০ লৈ আহিছোঁ কাইলৈকে যাম ডাক্তৰ কাইলৈ নাথাকিবও পাৰে কৰবালৈ যাবলগীয়া আছে বোলে ভালেই হৈছে এদিন সময় পালেও আৰু টকা ৩,০০০ মান আহিব মই যাওঁ দে কলৈ যাওঁ মাছলৈ যাওঁ নাযাওঁ বুলি কৈছিলি দেখোন কৈছিলোঁ কিন্তু এতিয়া ভাবিছোঁ নগ'লে নহ'ব ঠাণ্ডাখনত এই পানীত নামি থকাৰ বাবে আপোনাৰ কাহ হৈছে একো নহয় দে ধনৰ ভালৰ কাৰণে ঠাণ্ডা সহ্য কৰিব পাৰিম ধন জুই ফুৱাবি নেকি আহ দাদা কি কলি মাছলৈ যাব নালাগে তোৰ দেখিছোঁ বাপেৰলৈ বহুত মৰমো ঐ যাওঁ দে তোক আমাৰ ল'ৰা বুলি প্ৰমাণ কৰিবলৈকে কষ্ট কৰিও ভাল লাগেও তুমিও যাও নালাগে পানী বহুত ঠাণ্ডা জ্বৰ উঠিব তোৰ বাবা একো নহয় দে দাদাও যাওক ময়ো যাওঁ
বৌ আবেলিতে আহিলে আমাক এৰি থাকিবই নোৱাৰিলে বোলে। তেন্তে যাব লাগে কিয়? আমাক যদি এৰি থাকিবই নোৱাৰে যাব লাগিছিলে কিয়? তাই যদি নিজৰ মাকে তেনেকৈ ক'লেহেঁতেন মাকক এৰি গ'লহেঁতেনে? ভুল কি অকল ল'ৰা ছোৱালীহে কৰিব পাৰে, মাক দেউতাকে কৰিব নোৱাৰে? নিদিব পাৰোঁ নিজৰ পেটৰ পৰা জন্ম, কিন্তু বোৱাৰী হোৱাৰ দিনৰে পৰা তাইক মই নিজৰ ছোৱালী বুলি ভাবি আহিছোঁ, ছোৱালী বুলিয়ে খং কৰিছোঁ। তাই মাকক ক্ষমাও কৰি দিব নোৱাৰেনে? গুচি গৈছিল যে। চৰি মা। ইংলিছ ক'ব নালাগে, মিলত কাম কৰি আহিছোঁ, চাহ একাপ বনোৱাগৈ। হ'ব। আৰু শুন, মোক কৈছে? অঁ তোকে কৈছোঁ, আৰু যদি ঘৰৰ পৰা ওলাই যাবি নহয় ঠেং ভাঙি দিম। মাৰ মনটো আজিহে ভাল লাগিছে। অ বৰমা, বৰমা, জুনুকা। কি হলো? ইমান চিঞৰি আহিছো যে? আজি মই নিজে ৰন্ধা শিঙি মাছ লৈ আহিছো, নৰসিংহ পাতৰ সৈতে ৰান্ধিছো। কি টেষ্ট উঠিছে অ বৰ্তা, আঙুলি চেলেকি থাকিব আমি পাগল। চবেই ভাত খালো। কি এই 8টা বজাতে ভাত খালে যে? কাৰণ বাবাৰ লগত আজি দাদা আৰু ময়ো মাছলৈ যাম। কি? অঁ যি আনিছ মাইক দে গৈছা, থৈ দিব, আমি কাইলৈ খাম। মই এতিয়া খাবলৈহে আনিছিলো গৰমে গৰমে। ঐ চাচোন, হাতটো পুৰি গৈছেগে। বৰ্তা আজি ময়ো যাম আপোনালোকৰ লগত। এই বাপেৰে গালি পাৰিব। আপোনালোকৰ লগত যোৱা বুলি ক'লে একো নকওঁ। ফোন কৰি সুধি ল, তোৰ কাৰণে আমি গালি খাব নোৱাৰো নহয়। হ'ব দে, নবৌৰ কাৰণে গালি খা। মই আগবাঢ়ো, তহঁত আহি থাক। মই পাগল ন, বৰ্তাৰ আগত কেনেকৈ ক'লো পাই। তাই আকৌ দাদাক পাগল বুলি কয়, নিজে পাগলী। তাকেহে ঐ পাগল, তই বেয়া পাইছ? হাঁহিলে ঢেক ঢেকাই হাঁহিবি, সেইটো হাঁহিয়েহে মন ভাল কৰে। ৰ মই মাছৰ বাতিটো বৰমাক দিয়া। দাদা জয়াবাই তোক সঁচাকৈ বহুত ভাল পায়, তাইৰ সমান ভালটো কোনেও পাব নোৱাৰে। তই জয়াবাক কেতিয়াও নেৰিবি দেই। কলৈ যাবা? ননৈ দাসগাঁও। তালৈ কিয়? আমি মাছ বড় বজাৰৰ পৰা নুঠাওঁ, তাৰ পৰা উঠাম। তাত মাছ পাবা জানো? কি কথা কোৱাহে, নদীখন নাই নেকি? আমি মানুহক নদীৰ মাছ খুৱাওঁ, অন্ধ্ৰৰ মাছ আমি নুখুৱাওঁ। অঁ সেইবোৰ বোলে কিবা মেডিচিন দিয়া থাকে, খালে ভালতকৈ দেখোন বেয়াহে হয়। এক কথাত শ্ল' পয়জন বুলি ক'ব পাৰি। তাকে আমি খাবলৈ বাধ্য। বাৰু কিমান সময়ত যাবা? কিমান সময়ত মানে যাওঁৱেই আৰু। হয় নেকি? ব'লা তেতিয়া তেল ভৰাই পেলাই গৈ থাকোঁ। ব'লা আহা। ঐ জুয়ে কুৰা ধৰচোন, আজি কুঁৱলী বেছিকে পৰিছে, ঠাণ্ডা লাগিছে। কৈছিলো আপোনাক মই ঠাণ্ডাত নাযাবলৈ। এই ঠাণ্ডাখনত ঘৰৰ ভিতৰতে মানুহ থাকিব পৰা নাই, ৰাতিখন আকৌ পানীত নামি বৰ বজাৰত মাছ বিক্ৰী কৰিবলৈ যোৱাটো ইমান সহজ কথা নেকি? অৱশ্যে হয়, পানীত থাকোঁতে গমেই নাপাওঁ, পানীৰ পৰা উঠি টমটমত যাওঁতে বতাহটোৱে কোবাইছে। মেচটো হ'ব নেকি? অঁ আছে, দিয়কচোন। এইটো ল। আজি পিছে কাৰ টমটমত গ'ল? কাৰ টমটমত যাবি আৰু, কমলৰ। এহেঁতকেইটা শুই আছে নে কিয়? অঁ এইজনী মাছৰ পৰা আহি ঘৰলৈ নগ'ল নহয়, আই মানুহ লগতে ভিতৰতে শুই আছে। ময়ে শুবলৈ কৈছিলোঁ, বোলো আমাৰ তাতে থাক, ধনৰ আকৌ ৰাতি তাত থাকিবলৈ মন, কিন্তু সেই নদীৰ পাৰত এই তাক থাকিবলৈ দিবলৈ ভয় লাগিলেও। নদীয়ে জানো তাক লৈ যোৱা নাছিলে? এই নদীয়েতো তাক আমাক ঘূৰাই দিলে। সেইটো অৱশ্যে হয়। আপুনি গাটো তপতাই লওক, মই চাহ একাপ আনোগৈ। হ'ব যা।
ধন তই উঠিলি তই বাবাৰ লগতে অকণ ব মই চাহ একাপ আনোগৈ ধন বহচোন অকণ বহ কালি পিছলে ভাল মাছ পৰি তই ঠাণ্ডা পালি নেকি ঐ এনেকৈ কি চাইছ টাউনৰ পৰা টমটমত আহোঁতে বতাহ লাগি শিকিলেই ভাল পাওঁ ধন তোৰ আকৌ কি হ'ল ইমান দূৰলৈ মাছ আনিবলৈ গ'লে লষ্ট হ'ব নেকি নদীৰ লোকেল মাছ বেলেগত ক'ত পাবা আৰু নদৈ নদীৰ মাছৰ সোৱাদেই বেলেগ এবাৰ কাৰোবাৰ জিভাত লাগিলে সি আৰু বেলেগৰ মাছ নাখায় কথাটো শুনিছোঁ কিন্তু অহা যোৱাত বহুত গুচি যাব যে নহয়হে বাইকতহে আনিম 150 টকাৰ তেলেৰে হৈ যাব লোকেল মাছ মানুহে 2 টকা বেছি দি হ'লেও খাব আৰু এতিয়া আমি মাছমৰীয়াৰ লগত ডাইৰেক্ট কথা পাতিম ঘৰৰ পৰা লৈ আহিম তেতিয়া কমাই দিব পাৰ কিলো 20 টকাকৈ কমিলেও তেলৰ খৰচটো ওলাই যাব সেইটো হয় মই তাক ফোন কৰোঁতে এটাই ক'লে দাসগাঁৱৰ বহু মানুহে নদৈ নদীত মাছ মাৰে মাছ পোৱাটো খাটাং হয় নেকি তেনে যাওঁ ব'লা ব'লা আহা একো মনত নপৰে কিয় বাবাৰ কষ্ট দেখি ময়ো কষ্ট পাইছোঁ সেইটো ফালৰ পৰা হয়তো মই এইখন ঘৰৰে লগা নহ'লে কষ্ট কিয় পাম মোৰ এইখিনি কথাকে মনলৈ আনা না প্ৰভু মনলৈ কিয় নানা প্ৰভু ঐ মই যাওঁ টিউশ্যন এটা আছে শুই থাকোঁতে পাহৰিয়ে থাকিম মই নপঢ়োঁ পঢ়াওহে মামাৰ ঘৰলৈ যোৱাৰ কাৰণে অফ দি থৈছিলোঁ কালি আহিয়ে আজি পঢ়াম বুলি কৈছিলোঁ দেখিলি বেলি ওলালে তোৰ ওচৰত থাকিলে চব পাহৰি থাকোঁ তাতেই ভাবচোন কিমান ভাল পাওঁ তোক হ'ব দে তয়ো ভাল পাওঁ বুলি জানো মই মোৰ বাহিৰে তোৰ জীৱনলৈ কোনো নাহে আমাৰ যোৰাটো একেবাৰে হৰগৌৰীৰ হ'ব গৌৰী ক'ত শুনিছোঁ নামটো ঐ পাগল কি হ'ল তোৰ কিয় এনেকুৱা কৰিছ এবাৰ মাথো কোৱা